নিবেদিছোঁ। আজি গুৰুমতী স্বৰ্ণ সাহা সাহিত্য সভাৰ সৌজন্যত আমাৰ অসমৰ চাৰিগৰাকী কবি সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী ক্ৰমে ডক্টৰ ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত আৰু অজিত বৰুৱাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কবিতাৰ এদিন শীৰ্ষক অনুষ্ঠান এটি আয়োজন কৰা হৈছে। অৱশ্যে এই অনুষ্ঠানটো আমাৰ লখিমপুৰ শিৱ মন্দিৰত হ'বলগীয়া আছিলে, কিন্তু প্ৰতিকূল বতৰৰ বাবে আমি তাৰ পৰা স্থানান্তৰ কৰি কাজবোৰ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। গতিকে এই অনুষ্ঠানটো কবিতাৰ এদিন এই অনুষ্ঠানটো চলাই নিবৰ কাৰণে আমাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ভূমেশ্বৰ চৰিয়াদেৱক মই সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্পাদকৰ নিৰ্দেশ অনুযায়ী আপোনালোকৰ সক্ৰিয় সহায় সহযোগিতাত সভাৰ কাৰ্য সভাৰ সভাপতি আসন গ্ৰহণ কৰি সভাৰ কাৰ্যসূচী চলাবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত হয়তো বহুতো ভুল ত্ৰুটি হ'ব পাৰে, কাৰণ যিহেতু আপোনালোকে জানে মই ইমান অনভিজ্ঞ ব্যক্তি, তথাপিতো এটা দায়িত্ব ৰাইজে যেতিয়া যিখিনি সন্মান দিছে সেই সন্মান ৰক্ষা কৰি আপোনালোকৰ ওচৰত ব্যাপাৰ ক'বৰ কাৰণে আগবাঢ়িছোঁ, যাতে এই ক্ষেত্ৰত সভা চলাবলৈ যদি কিবা এটা ভুল ত্ৰুটি হয় আগতীয়াকৈ মই তেওঁলোকক জনাইছোঁ। আৰু লগে লগে আমাৰ পৰৱৰ্তী স্বৰ্ণ সাহিত্য সভাৰ মাত্ৰ সভাপতি মাননীয় উপেন্দ্ৰ কুমাৰ নাথদেৱকো আমি আহ্বান জনাইছোঁ মঞ্চত দায়িত্ব আসন গ্ৰহণ কৰিবৰ কাৰণে। আৰু তেখেতক আমি আজিৰ এই অনুষ্ঠানটোৰ পৰ্যালোচক হিচাপে মনোনীত কৰিছোঁ। গতিকে নিশ্চয় তেখেতে এই দায়িত্ব পালন কৰিব। আৰু লগে লগে আমি আমাৰ প্ৰাক্তন সভাপতি সন্মানীয় আমাৰ সংসদৰ নাথদেৱকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজিৰ এই অনুষ্ঠানটোৰ মানে খুব আৰম্ভণি হোৱা বুলি মই ঘোষণা কৰিছোঁ। মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো ইতিমধ্যে কৈছোঁৱে যে ধৰপৰত হ'ব। শুনিয়ে মানে মনটো খুব ভাল লাগি আছে। আজিৰ দিনটোত ইমান ব্যস্ত কাম, অকল ইয়াতে মানে দেওবাৰটো হাজৰিকা সভাতে দুটা অনুষ্ঠান, দুটাতে বেয়া পাব সেইটো মই ইয়ালৈ আহিছোঁ। কিন্তু গুৰুভূতিৰ লগত বা ধৰপুৰৰ লগত এটা ক'ব নোৱাৰা আত্মিক সম্পৰ্ক এটা বহুত বছৰ আগৰ পৰা, মানে একেবাৰে ৰাজনীতিৰ দৃষ্টিৰে ক'ব লাগিলে এজিপিৰ পৰা কংগ্ৰেছৰ পৰা বিজেপিলৈকে এই তিনিওটা গোটেই কাৰ্যকালৰ সময়ছোৱাত সম্পৰ্কটো বৰ ঘনিষ্ঠ ভাৱে আছে। মই যে কিবা কৰিব লাগিব একো ভবা নাই। মৃণালৰ লগত মাজে মাজে এনেধৰণৰ বিভিন্ন টেলিফোনিক কথা বতৰা হয়, আৰু এই কথা বতৰাবিলাকত মই আজিও ভাবিছিলোঁ যে অলপমান প্ৰকৃতিৰ মাজত হ'ব, কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰকৃতিয়ে আমাক বাধা দিছে। তেওঁ কালিও মই আবেলিও কৈছিল যে কেনেকুৱা হ'ব অলপ আইডিয়া কৰিছে, কিন্তু কোৱা নাই যে ছাৰ আমি কিবা এটা কৰিব লাগিব, একো কোৱা নাই। কিন্তু যিহেতু সাহিত্যৰ বা কবিতাৰে অনুষ্ঠান হ'ব, ময়ো এপাত অস্ত্ৰ লৈ আহিছোঁ। কিবা কাৰণ নহ'লে চবেই কৰাৰ পিছত ময়ো এটা মাতো দিয়ক বুলি কৈ হ'লেও মাতিম আৰু, কাৰণ বহুত দিন কবিতাও মতা নাই। সাহিত্য সভাৰ অনুষ্ঠানবিলাকত যাওঁ যদিও এতিয়া অলপমান প্ৰবন্ধ পাতি বক্তা এইবিলাক বেছি হৈছে, কিন্তু এই যিটো কবিতা পাঠ বা এনেধৰণৰ অনুষ্ঠান অলপমান কম অহা যেন আহিছে। গতিকে প্ৰথমে আপোনালোকক মোক মতাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মানুহ কিমান হৈছে এইটো কথা ভাবে, তেওঁ যদিও ক'লে বোলে ছাৰ আপোনাৰ কবিতাৰে পাঠ হওক, গতিকে মোৰ আগতে প্ৰকাশিত কবিতা এটা কবিতা মই পাঠ কৰিম, আজি নধৰিব। আৰু আজিৰ দিনটোৰ এটা বিশেষ মহত্ব আছে, যদিও তেওঁ কথাটো ইমান উল্লেখ নকৰিলে যে ডক্টৰ ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত আৰু অজিত বৰুৱাদেৱৰ জন্ম শতবাৰ্ষিকী। এনেকৈ শতবাৰ্ষিকী আগতে অসমত হৈছে নে মোৰ কিন্তু সন্দেহ আছে, মোৰ বক্তব্য বুলিও ধৰিব পাৰে কথাখিনি। এই প্ৰাতঃস্মৰণীয় এই আটাইকেইগৰাকী একেলগে পঢ়াটো 1926 চনতে তেওঁলোকৰ জন্ম হোৱাটো বৰ আচৰিত কথা। কিন্তু যেনেধৰণে অসমত
হ'ব লাগিছিল। ওই আত্মপৰ্যালোচনা কৰিছোঁ, সমালোচনা বুলি নকৰিলোঁ। মোবাইলত লগত কথা ক'বলৈও ভয় লাগে। কিন্তু অসমত প্ৰকৃতাৰ্থত তেওঁলোকৰ জন্ম শতবাৰ্ষিকী ৰাজহুৱাভাৱে পালন হোৱা বুলি ধৰিব নোৱাৰে। অসম চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত প্ৰধানমন্ত্ৰী বাহিনীয়ে বহুত অনুষ্ঠান চৰকাৰীভাৱে হৈছে, কিন্তু সাহিত্য সভাই হওক বা আমাৰ অন্যান্য জনসাধাৰণৰ ফালৰ পৰা এইকেইগৰাকী মানুহক আমি যথোচিত যেন শতবৰ্ষৰ শ্ৰদ্ধা। এতিয়া কি হৈছে, নৱকান্ত বৰুৱা ছাৰ মানে মই নিজকে আপোনালোকৰ বিশেষ কৃতজ্ঞতা এইকাৰণে জনাইছোঁ। সদায় ছাৰৰ মই প্ৰত্যক্ষ ছাত্ৰ, আমাৰ ইংৰাজীৰ ছাৰ নৱকান্ত বৰুৱা ছাৰক আমি সৌভাগ্যক্ৰমে কথা কৰিলে ছাৰ হিচাপে পাইছিলোঁ। আৰু সহজ ইংৰাজী কোৱা মানুহৰ ভিতৰত কিজানি দুজন মানুহে অসমত আছে সম্ভৱতঃ। সেই হ'ব এগৰাকী নৱকান্ত বৰুৱা ছাৰ, আনগৰাকী তাবুৰাম টাইট। আৰু সেই সময়ত অন্য এগৰাকী একেবাৰে বুজি নাপালোঁ, আজি তেওঁ প্ৰয়াত, কিন্তু মূলভাৱে শ্ৰদ্ধা জনাইছোঁ। পিছত চাকৰি বাকৰি কৰাৰ পিছত কৈছোঁ তেখেতক স্বদেৱ দেৱেন্দ্ৰ ছাৰ। একেবাৰে ইংৰাজী একেবাৰেই বুজি পোৱা নাছিলোঁ, কি কৈছে কি নকৈছে একো বুজা নাই। চাকৰি কৰাৰ পিছত এদিন ছাৰক এটা সেৱা কৰি গৈছোঁ, ছাৰ এনেকুৱা এনেকুৱা, কিন্তু মই আপোনাৰ ইংৰাজী একেবাৰেই বুজি নাপালোঁ। তুমি কাৰ ইংৰাজী বুজি পাইছিলে? টাইট ছাৰ আৰু বৰুৱা ছাৰৰ। গতিকে আজি সেইগৰাকী শিক্ষাগুৰুকো আজি ৰাজহুৱাভাৱে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এগৰাকী কবিয়েই নহয়, শিশু সাহিত্যিক, শিশুত ককাইদেউ। আৰু ভিডিঅ' উলিয়াইছে বা প্ৰেমৰ কথাও লিখিছে, কিন্তু আটাইতকৈ ডাঙৰ অৰিহণাটো কিন্তু অনুবাদ সাহিত্য। মই অসমীয়াটো ফৰাচীলৈ কৰিছোঁ নাজানো, কিন্তু ফৰাচী ভাষাৰ পৰা অসমীয়া সাহিত্যলৈ প্ৰত্যক্ষভাৱে বহুকেইখন গ্ৰন্থ তেখেতে অনুবাদ কৰিছে। আৰু কেশৱ মহন্তটো এগৰাকী তেওঁ গীতিকাৰ প্ৰগতিবাদী বুলি ক'লে যিটো ভাবোঁ, এই প্ৰগতিবাদী চিন্তাৰ এগৰাকী ব্যক্তি। আৰু তেওঁ বেছি বিখ্যাত হৈছে কিন্তু তেওঁ সুধাজীৰ কাৰণে। শব্দটো বেয়া অৰ্থ নল'ব, তাৰমানে খগেন মহন্তৰ গীতবিলাকক আমি ইমান ভাল পাওঁ, গীতটো কোনে লেখাটো আমি নাপাওঁ। এই সৃষ্টি কিন্তু সুৰটো খগেন মহন্তই দিছে, তাৰ কণ্ঠটো খগেন মহন্তই দিছে, কিন্তু গীতটো স্ৰষ্টাজন, অধিকাংশ গীতৰে স্ৰষ্টাজন কেশৱ মহন্ত। মা আমি সন্ধিয়াৰ পৰা কেৱল তোমাৰ বাবেই উচৰ্গা কৰোঁ প্ৰতিটো চিন্তা, ৰহস্যময় তোমাৰ আকৰ্ষণ, অভ্যন্তৰত সংস্থাপিত ৰূপ সম্পদ, কেৱল তোমাৰ বাবেই অভিলেখী যাত্ৰা, ব্যাকুলতা আচ্ছন্ন হিয়া, কেৱল তোমাৰ বাবেই শব্দৰ মালা গাঁঠিছোঁ, নিৰ্জনতা আৰু কোলাহল। আৰু এটা চুটি কবিতা আছে, এইটো মই এইটো মানে তেওঁৰ অনুৰোধৰ কাৰণে আৰু এটা নিজে ভাল পোৱা কবিতা এটা পাঠ কৰিব বিচাৰিছোঁ। কবিতাটোৰ শিৰোনাম নীৰৱতা। নীৰৱতাক চুই খোজ দিছোঁ তোমাৰ সৈতে, সুখৰ সন্ধানত প্ৰতি মানুহৰ সৈতে বাৰ্তালাপ, পৰম্পৰা আৰু আধুনিকতাৰ সংযোগে শান্ত প্ৰকৃতিৰ সুবাস মগ্ন কণ্ঠত ওম মণি পদ্মে হোম, ধৰ্মচক্ৰৰ প্ৰতিটো ঘূৰণত বিষাদ নাশৰ পাৰ। প্ৰথম কবিতাটোৰ কথা মই নকওঁ, দ্বিতীয় কবিতাটো মই নীৰৱতা বিচাৰি এঠাইলৈ গৈছিলোঁ, আৰু তাত এজন মানুহ নীৰৱে বহি আছিল, আৰু তেওঁ এটা ধৰ্মচক্ৰ ঘূৰাই আছিল, আৰু এটা মাত্ৰ শব্দ তাত গুণগুণি উঠি আছিল, ওম মণি পদ্মে হোম। বৌদ্ধ ধৰ্মৰ এটা মূল মন্ত্ৰ, আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কোৱাৰ নিচিনা। তাত মানুহ কেৱল দুজনেই আছিল, এজন তেওঁ আৰু এজন মই। বাকী একেবাৰে সম্পূৰ্ণ নীৰৱ প্ৰকৃতি, আৰু তাৰ মাজত এটা ধৰ্মচক্ৰ ওলাই এজন বুদ্ধ লামা বহি আছিল। আৰু তেওঁৰ কাষত বহি থাকোঁতে মই এই কবিতাটো লিখিছিলোঁ কাৰণে মোৰ বৰ প্ৰিয় কবিতা, আৰু য'তেই সুবিধা পালে কবিতাটো পাতি সেই দিনটোৰ স্মৃতি মই গ্ৰহণ কৰোঁ। ঠিক কবিতা বুলি মই ক'ব নোৱাৰোঁ, তথাপি আৰু শিৰোনাম এটা দিছোঁ মালিক। তোমাৰ কুঞ্জবন কিনো বিতোপন আমোলমোল আকাশ বতাহ, ৰৈ ৰৈ কোনো পক্ষীৰ কল্লোল, তাৰুণ্যৰ আভাই চৰাইছে দুগুণে কানুনৰ অপলোক, ঋতুৰাজ বসন্তৰ মৃদু পৰশৰ ভাগেৰ শীতৰ বতৰ, অতিথিৰ আগমন সাদৰ সম্ভাষণ,
সেউজী দলিচা পাৰি পূজাৰ নৈবেদ্য অপূৰ্ব সম্ভাৰ ঢাপিলা হৃদয় যেন ৰিক্ত হৃদয়ত পুষ্প বৰষিলে বহাগী মনক চুমি বৰদৈ চিলাই পুৰি কামনাৰ কৃষ্ণ বিপ্লৱী কবিতা অসমৰ সুসন্তা বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁৰ স্মৃতিৰে কবিতা লিখিছিলোঁ মই এটি পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনামা মৃত্যুদয় জেনেৰা তুমি ৰাহা। তুমি কবি, তুমি গীতিকাৰ, তুমি সুৰকাৰ, তুমি বিপ্লৱী, তুমি তাণ্ডৱ নৃত্যকাৰ নটৰাজ, তুমি অসমৰ আভা, তুমি বিষ্ণুৰ আভা। তুমি পাতিলা ফুলৰ মেলা, ভাওনা পাতিলা বান মঞ্চ কপালা, ভাওনাত ভাও লৈ অসমীয়াক মহিলা, তুমি শৈশৱসাচী বিষ্ণুৰ আভা। এহাতে বন্দুক, এহাতে ৰং তুলিকাৰে সপোনৰ মায়া জাল কৰিলা। কমৰেড ৰাভা তুমি সংগ্ৰামৰ ন ইতিহাস লিখি যুগলৈ খ্যাতি ৰাখিলা। সৰ্বহাৰাৰ বাবে সকলো ত্যাগী মৃত্যুজয়ী জিলিলা। দেশৰ বাবে দহৰ বাবে সংগ্ৰাম কৰিলা, জেলকো আপোন কৰিলা। আদৰ্শৰে মহিয়াত তুমি সংগ্ৰামৰ নপুৰ ৰচি জীৱনৰ কেনভাছত নতুন দিনৰ ছবি আঁকিলা। অসমীয়াই গৌৰৱ তুমি, সংস্কৃতিৰ বৰ কাপোৰৰ সাতৰঙী ভূতা তুমি, বৈপ্লৱিক কবিতাৰ ছন্দ তুমি, নৃত্যৰ লহৰ তুমি, অসমীয়াৰ চেনেহৰ পুতলি, নজনৰ আভা, তুমি বিষ্ণুৰ আভা। সময়ত কিনিম বুলি সোমাইছোঁ সময়ৰ দোকানখনত। ইউ আৰ ৰানিং আউট অফ টাইম। এই আত্মবাক্যশাৰীয়ে ভয়ৰ কণিকাবোৰ মনত সিঁচি দিয়াৰে পৰা সময়ৰ দোকানখন বিচাৰি ফুৰিছিল। আজি পালোঁ, হাততে সৰগ ঢুকি পোৱাৰ অনুভূতি। পিছে দোকানৰ মালিকজনে ক'লে, তোমাৰ বাবে মোৰ হাততো জমা নাই সময়। প্ৰতিশ্ৰুতি দিলোঁ, দ্বিতীয়বাৰ সময়েৰে ভৰাই দিম তোমাৰ জীৱন। দ্বিতীয়বাৰ আহিলে অফুৰন্ত সময় পোৱাৰ আশাত বন্দী হৈ উভতিলোঁ। উভতনি যাত্ৰাৰ আৰম্ভণি অকলে অকলে। নৈ এখন বৈ যায়, নৈ এখন বৈ যায়, দুয়োপাৰৰ সেউজীয়াবোৰ গুৰুকি গুৰুকি বহল হৈ পৰে নৈখন। নৈখনে উৰ্বৰতা হেৰুৱাই সেউজীয়াবোৰ এতিয়া অতীত আৰু সপোনবোৰ। আচলতে মই খুব বহুত বেছি দীঘলীয়াকৈ শব্দবোৰ মোৰ মনলৈকে নাহে। ঘূৰি ফুৰে, কেতিয়াবা কেঁচা কেতিয়াবা ৰাজপথ, কেতিয়াবা পদপথ, কেতিয়াবা নিষিদ্ধ এলেকা। স্বাভাৱিকভাৱেই ভাগৰিব খুজিও ভাগৰি নাযায়। অপদস্থ হোৱাৰ যন্ত্ৰণা, বেনামী হোৱাৰ ভয়ত চিনাকি হয় বহুতৰে লগত। কেতিয়াবা তাৰণা, কেতিয়াবা প্ৰবঞ্চনা, কেতিয়াবা বিশ্বাসঘাতকতা। আশ্ৰয় বিচাৰি পাইগৈ আধুনিকতাৰ ফলক থকা অট্টালিকাৰ বেলকনি। কলিং বেলত হাত দিলেই তলাবদ্ধ কুকুৰৰ ভোগ ভোগনি। উভতনি ৰাস্তাত এটি ডাষ্টবিনেৰে হয় সাক্ষাৎ। ডাষ্টবিনটোৱে কয়, তোমাক মই চিনিব পাৰিছো, তোমাৰ বাবেই মোৰ লগত চিনাকি এই চহৰৰ প্ৰতি ঘৰৰ এন্ধাৰ পুখুৰী। ভোকৰ প্ৰতিবেশীসকলে কয়, ভোগ সেয়া তোমাৰ বাসস্থান নহয়, কিয়নো তাত তোমাৰ আপ্যায়ন কৰা নহয়। সেয়া মানৱতাৰ ডাষ্টবিন, তাত মানৱতাক বিসৰ্জন দিয়া হয়। এইটো আছিলে ভোগ। হয়তো নহ'ব পাৰে মোৰ আই সবাতো পুৰণি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁ মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাম মহিমাৰ শেষ।
হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো অসমীয়া, তথাপি আপোন এই ভাষা তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ শান্তি আৰু আশা। চৰকাৰ এই আজি অনুষ্ঠানটোৰ সঞ্চালক প্ৰমুখে ইয়াত প্ৰত্যেকগৰাকী ব্যক্তিৰ চৰকাৰ আৰু আজি ৰবিবাৰ এটা ভৰটি পৰিয়াল এনেকুৱাকৈ যে এটা অনুষ্ঠানত আমি মিলিত হ'ব পাৰিম বুলি ভবা নাছিলোঁ। আৰু এইটোৱে কথা যে ইয়াত আমি খুব কম সংখ্যক মানুহ উপস্থিত আছোঁ আৰু মোৰ জীৱনৰ হয়তো অন্যতম এটা শ্ৰেষ্ঠতম ধৰ সৃষ্টিশীলতাৰ কথাটো ভিতৰত যেতিয়া সোমাব পাৰিছোঁ প্ৰমাণ এইটো এটা ডাঙৰ গৌৰৱ। আৰু আপোনালোকক কওঁ যে আমি ইমান ডাঙৰ মানুহ বা এনেকুৱা নহয় যে এনেকুৱা নোহোৱা স্বত্বেও আজি ৰবিবাৰ এটা কলাগাঁৱত এখন আপোনালোকে জানে যে কবি সমাজৰ এখন সভা চলি আছিল। এই সভাখনত মৃণালে ফোন কৰাৰ পিছদিনাখনে তেওঁ প্ৰাইভেটগৰাকীয়ে ফোন কৰি আমাক কৈছিল যে কবি সমাজৰ এখন সভা আছে, আপুনি তাত আহিব পাৰিব। মই ক'লোঁ যে তাত একচুৱেলি মইতো কবিও নহয়, এনেকুৱা সাহিত্যৰ লগত জড়িত মানুহ নহয়, আৰু সাহিত্যৰ লগত জড়িত নহ'লেও কবি বোলা বস্তুটো অলপ আৰু বেলেগ। গতিকে কবিতাৰ যদি গান সাম্য জ্ঞান নাথাকে এই মিটিংখনত বা এই সভাখনত মোক এজন ভাল ব্যক্তিয়ে কৈছিল যে যাব। আমাৰ বহাগী উৎসৱত আমি বাস কৰিছোঁ। আমাৰ তেতিয়া চৰকাৰ কবিতাদেৱ আছিলে, সেই অনুষ্ঠানত আমি ফুল তৰা বহাগ এনেকুৱাকৈ। কিন্তু মোৰ মনলৈ মই যেতিয়া ধনপুৰ আচলতে সৰুতে গৈছিলোঁ যদিও মই 1988 চনৰ পৰা ধনপুৰত ধনপুৰৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছিলোঁ। আৰু তাত গৈ মই যিখিনি পাইছিলোঁ আচলতে সেই পোৱা কথাখিনি মোৰ কবিতা হৈছিল, কবিতাৰ আকাৰে হওক বা কল্পনাৰ আকাৰে হওক মই মাত্ৰ লিখিছিলোঁ। এতিয়া মই কবিতাৰ শিৰোনাম দিছিলোঁ। তাৰ বাবে মই অসমৰ এই চাৰিগৰাকী মহান ব্যক্তি, কণ্ঠশিল্পী, সাহিত্যিক, গীতিকাৰ সকলোকে মই শ্ৰদ্ধাৰে কৰিছোঁ। আৰু তাৰপিছতে মই এই কবিতাটো আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। কবিতা হৈছে নে নাজানো। কবিতাৰ শিৰোনাম ধনপুৰ। প্ৰাকৃতিক শোভাৰে সুশোভিত ধনপুৰ ধাম চিপাঝাৰৰ পৰা দক্ষিণে 15 কিলোমিটাৰ গ'লেই পাম। পূৰ্বতে আছিল নাম ধৰমপুৰ, কাল ক্ৰমত ই হ'ল ধনপুৰ। যদিও ধনপুৰ এখন পাহাৰ, শিখৰত আছে সদাশিৱৰ ধাম। প্ৰাকৃতিক শোভাৰ অপূৰ্ব নিদৰ্শন, সকলো ভক্তৰ মন কৰে আকৰ্ষণ। ব্ৰহ্মপুত্ৰৰ চৰত ধনপুৰ অৱস্থিত, বহু লোক কাহিনীৰে ইতিহাস বিজড়িত। ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিয়ে আছে আৱৰি, গঞালোকে সযত্নে আছে ৰক্ষা কৰি। দূৰৈ পৰাই পাহাৰখন হস্তি যেন দেখি, ওচৰলৈ গ'লেহে সকলো বুজিব পাৰি। পাহাৰৰ আদিদূৰত অপৰীয়া শিলাখণ্ড, প্ৰাকৃতিক কাৰণত হৈছিল খণ্ড বিখণ্ড। ইও বোলে ধনপুৰৰে বহি যোৱা অংশ। প্ৰাচীন সভ্যতাৰ জ্বলন্ত স্বাক্ষৰ, ৰঙে ৰূপে যেন অতি মনোহৰ। ধনপুৰ নামৰ আছে বহুলীলা, শুনিলে আপোনাৰ কবিবলীয়া। হাতীশিলা বিৰাজমান পাহাৰৰ পশ্চিম ফালে, গণেশৰ থানত পূজা কৰে ভক্তগণে। পাহাৰৰ দক্ষিণ দিশত ভীমঢাল খ্যাত, ইয়াতে আছে এক গভীৰ ৰহস্য। ইতিহাসে কয় সকলো বিৱৰি, প্ৰত্নতত্ত্ব যুগৰ আছিল গুহাগাঁও। মানৱ প্ৰকৃতি গুহা চিত্ৰই তাকেই বিচাৰে। ধনপুৰ বিস্ময় আৰু ৰহস্যৰ যাদুঘৰ, প্ৰায় 20টা গুহা আছে সৰোবৰ। প্ৰতিকূল আৰু সময়ৰ পৰিভূমি চৰাইবোৰে বন বিৰিখত পৰি ধনপুৰক জাগৃত কৰে। বন বিৰিখ আৰু বন্যপ্ৰাণীৰ আশ্ৰয়ৰ স্থলী, দুখন মৌজাক দেখিলেই বুজিব পাৰি। মন্দিৰৰ পশ্চিম ফালে আছে যোগী গুহা, অনুমান কৰিব পাৰি ই কৃত্ৰিমভাৱে সজা। গুহাটোৰ তলৰ মজিয়াখন সুৰংগ যেন দেখি নিৰীক্ষণ নকৰিলে ভালকৈ বুজিব নোৱাৰি। লুইতৰ পাৰৰ ভঙা হটখটি দি উঠি ওপৰত দেখিব মণিমালা ইলাকি। তাতেই আছে কণ্ঠকীৰ্ণ কুকুট কুঞ্জ, শিৰৰ বুকুত দি গৈ অঁকা আছে এপদ গলত পিন্ধা অলংকাৰৰ চিত্ৰ।
যোগী গুহাৰ বাওঁফালে নেপালী গুহা নেপালৰ সাধু বাবাই কৰিছিলে পূজা বিদ ঢাক মন্ত্ৰকাম আৰু গুণা অজগৰে সাধু বাবাক মাজে সময়ে আমনি কৰে গুহা সজ্জাতেই বাবাৰ সমাধি ঘটিল নেপালী গুহা বুলি কাললৈ খ্যাতি থাকিল সময়ৰ ভেন্দুৰীয়া সদন ধলপুৰ জ্যোতিষ্মান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমৎকাৰ বিশ্ব পৰ্যটনৰ এক অনন্য তীৰ্থস্থান জিলিকাব যেন দৈত্যৰ দুয়োপাৰ নৱৰূপত আজি ধলপুৰ ধাম স্থাপত্য ভাস্কৰ্যই বিশ্বত পাব সন্মান ধেমালি মহাদেৱৰ মহিমা দেখি উৎফুল্লিত হৈ পৰিছে গৰুগুটি হ'ল বহুমুখী কৃষি প্ৰকল্প অসম চৰকাৰৰ আশীৰ্বাদেৰে পুষ্ট ধলপুৰক জ্ঞাত কৰাৰ দিন প্ৰাণ মুখ্যমন্ত্ৰী মহোদয়ক এই কবিতাকে এই কবিতাটো মই লিখিছিলোঁ 8/2/2023 তাৰিখে কৃষ্টি সংস্কৃতিৰ জন্মভূমি ইয়াৰ নাম দৰং জিয়া লিখিলা চব আমাৰ বাই ভনীৰ মিলন কলা সংস্কৃতিৰ ভঁৰাল বুলি চবে জানেই ওজাপালি খুলীয়া ভাৱৰীয়া পুতলা নাচ নাচেই বিশেষকৈ আমাৰ ওজাপালি দুই ধৰণৰ আছেই ব্যাসৰ ওজা শুকনানী ওজা বেজাই ভাল লাগে সৰুৰূপে দেখছোঁ আমি ধেমাধুলীয়াৰ দল ইটাৰ চলি মহাই কিজানি চিনিয়ে নাপোৱা হ'ল এটাই আমাৰ জন্ম হৈছিল খুলীয়া ভাৱৰীয়াৰ ৰাম ওলাই লক্ষ্মণ ওলাই আৰু জিকি নোলায় সৰু সৰু চলি মখা ইটা যি কিহে পাইছি নাটক কৰে ভাওনা কৰে খেলা ধূলা বাদ দিছিল এটাই আছে নাঙিলি গীত পথাৰৰ মাজত গাই ইপিনে এটা দল সিপিনে এটা দল ভাষাৰ দিহা নাই ইপিনেও নাম সিপিনেও নাম নাগাৰা নামেৰে ভৰি পচি গোটেই ৰাতি নাম চাই চাই টোপনি ক্ষতি কৰছি কিমান আৰু লিখিমে ভাই এই যে দৰঙৰ কথা লিখি থাকিলে ওলাই যায় ঘূৰাই যায় মাথা ইনকে যদি আমাৰ সংস্কৃতিক সংৰক্ষণ কৰি নথওঁ পিছলৈ কিন্তু আমি চব দৰঙীয়া হৈ নৰওঁ এইটো আছিল আমাৰ নিজৰ ভাষা কবিতা প্ৰথম কবিতাটোৰ শিৰোনাম হৈছে লিপচা তোমাক লগ পাম বুলিয়েই সজাইছোঁ মোৰ অবিনষ্ট সত্তাৰ স্বৰূপ জোকাৰি পেলোৱাৰ আখৰা কৰিছোঁ পুৰণা ৰীতি যি ৰীতি নীতিত চলিছোঁ মই এৰা তোমাক লগ পাম বুলিয়েই এৰাল ছিগিছে হেঁপাহেও দৌৰিছে দুৰন্ত গতিত সময় যি সময় আজি বসন্ত মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম গোলাপী কেনভাছ তোমাৰ আবিৰ ৰঙী হৃদয়খনৰ সন্ধানত মাতাল মোৰ আহানা উদযাপন কৰোঁ ফাগুন তোমাৰ হাতত হাত থৈ চকুত চকু থৈ বিলীন হোৱাৰ মানসতা আহ কি যে উল্লাস তোমাৰ বাউসীত তন্ময় মোৰ সপোন তন্দ্ৰালস দুচকুত ফাগুনী লিপচা কুৰুকি সোমাই যায় মোৰ চেতনা তোমাৰ বুকুত আহানা চন্দায়িত বুকুত হৈ আঁকি যাওঁ সপোনৰ গোলাপী কেনভাছ আহাচোন উদযাপন কৰোঁ ফাগুন সময় আৰু 1963 চনত চীনা যুদ্ধ হৈ যোৱাৰ পিছত তেখেতে তালে কিবা কাৰণত গৈ বিশেষ অনুভূতি প্ৰবল হৈ পেলাই এই কবিতাটো লিখিছিলে মই এই কবিতাটোকে আজি পাঠ কৰিব বিচাৰিছোঁ মোৰ যিহেতু মই ব্যক্তিগতভাৱে কবিতা লিখা মোৰ কাৰণে সম্ভৱ নহয় সেয়ে মই এইটো কবিতাকে পাঠ কৰিব বিচাৰিছোঁ জেংৰাই 1963 কবি অজিত বৰুৱা আন্ধাৰ হোৱাৰ অলপ আগেয়ে আমি সোৱণশিৰিত পৰিলোঁ আৰু সোৱণশিৰিৰ এটিং পাৰিলে আমাৰ নামৰ টিং ধোৱা আমি অন্ধবিশ্বাস কেৱল আমাৰ অন্ধবিশ্বাস যদি নিৰৰ্থ হ'লেহেঁতেন ৰাতিখনত সোৱণশিৰিৰ ওচৰত আমি নাও চপালোঁ চাপৰি ডাঙৰীয়াই আমাক ৰক্ষা কৰিব
ওপৰে তৰা আমাৰ মহৰ দিনে ঘণ্টাত প্ৰভান্ত সংগীত বাজে আৰু এই বাঘটোৰ গোন্ধত পূজাৰ হোৱা মজাকৰ ঘণ্টাৰ আড্ডাৰি ডকা ফুটা গোন্ধ তৰা ফুলা গোন্ধ ডকা ফুলা গোন্ধ টকা ফুটা গোন্ধ নামৰ দিবতকৈ তৰা আৰু বগা একেলগে অধিক মাতিলে গান গাই আহি মুখেৰে নামাতি চুঙাৰে সুধিলে জীৱনো সুধি চাকি ফুল আৰু ভোমৰা কথাখিনি আমি সাধাৰণ মানুহসকলে এই মানে কাব্য অলংকাৰ হৈ নকয় যেনেদৰে বিক্ৰমাদিত্যই সভাসদবিলাকসকলে পণ্ডিতকক এদিন শুকান কাম কৰি আছে এইটো কি বস্তু সভাসদবিলাকে ক'লে মহাৰাজ এইটো পুষ্কল কাষ্ঠ কি কাম তাত কালি থাকে একো মাতা নাই কালিদাসক সুধিলে কালিদাস তুমিতো একো মাতা নাই মহাৰাজ মই বাৰু ঠিক আছে কাহাৰ কওঁ নিৰস তৰুবৰ এই শুকান কাঠডাল আমি যিটো শুকান কাঠ বুলি কওঁ কবিয়ে কি বুলি কয় নিৰস তৰুবৰ ঠিক তেনেকৈ কাব্যৰ কবিতাৰ মানে প্ৰধান অস্ত্ৰ বা ধৰ্ম শব্দ আমি শব্দবিলাক সঠিকভাৱে উচিত ঠাইত যদি প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে কাব্যই হ'ব আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে আমি হাজাৰ চেষ্টা কৰিলে হয়তো হেৰি কৰিব নোৱাৰিম